নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুনুছ কুকিংলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বহুতেই ইজি আৰু টেষ্টি এটা ৰেচিপি সঁচাকৈ এই ৰেচিপিটো বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈ বহুতেই টেষ্টি হয় এই ৰেচিপিটো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে বলক দেৰি নকৰি যাওঁ মোৰ পাকঘৰলৈ আজি মই বনাবলৈ ওলোৱা আচাৰবিধ হৈছে অমৰাৰ কুমলীয়া অমৰাৰ আচাৰ আপোনালোকে কুমলীয়া অমৰাৰ আচাৰ খাই পাইছেনে মই দেখুৱা ধৰণে আপোনালোকে বনাই খাব পাৰিব মই কেইটামান এয়া কুমলীয়া অমৰা লৈ লৈছো মই বেছি পৰিমাণত লোৱা নাই এয়া মই এপোৱা জোখত লৈ লৈছো অমৰা এয়া মই অমৰা কেইটা বজাৰৰ পৰা আনি ভালকৈ ধুই ললো এয়া মই ধুই শুকুৱাবৰ বাবে এখন কাপোৰ পাৰি ইয়াতে মই অকমান শুকুৱাই লৈ লম ৰ'দত নিদিয়াকৈ বনাব পাৰি ইয়া মই ফেনৰ তলত অকমান শুকাই লৈ লম আৰু শুকান কাপোৰেৰে এইখিটা ধুনীয়াকৈ মুচি লৈ লম একেবাৰে পানী নথকাকৈ এয়া মই অমৰা কেইটা ধুই ললো কুমলীয়া অমৰাৰ আচাৰ খাবলৈ বহুতেই টেষ্টি হয় আগতে যদি এনেদৰে খাই পোৱা নাই এবাৰ এনেদৰে খাই চাবচোন সঁচাকৈ খাবলৈ বহুতেই টেষ্টি হয় আৰু অমৰা পেটৰ কাৰণেও এনেও ঔষধি গুণযুক্তই হয় ইয়াতে ভৰপূৰ পৰিমাণত ঔষধি গুণ থাকে পেটৰ প্ৰব্লেম হলে অমৰা এনেও খাব লাগে এয়া মই অমৰা কেইটা ভালকৈ মুচি পানী একেবাৰে নোহোৱা কৰি লৈ ভালকৈ শুকান কাপোৰেৰে মুচি এয়া চৰিয়া এটাত মই দি দিছো এটা এটাকৈ ধুনীয়াকৈ মুচি লৈছো এয়া মই অমৰা কেইটা মুচা হৈ গল আৰু অকমান সময় মই ফেনৰ বতাহত দিলো আৰু মই ফেনৰ বতাহৰ পৰা লৈ আনিলো এতিয়া মই অমৰা কেইটা সৰু সৰু সাইজত কাটি লৈ লম আপোনালোকে যেনেদৰে কাটিব মন যায় নিজৰ পছন্দ অনুসাৰে এই অমৰা কেইটাৰ সাইজটো কাটি ল'ব পাৰিব মই এনে ধৰণে কাটি লৈছো এয়া মই দেখুৱা ধৰণে আপোনালোকক এনেদৰে অমৰাবোৰ কাটি লৈছো এনেদৰে মই 4 পিচ কৰি লৈছো এই অমৰাৰ আচাৰটো এনেদৰে বনাই থৈ বছৰ বছৰ সংৰক্ষণ কৰিব পাৰি কেতিয়াও বেয়া নহয় এনেধৰণে বনালে এয়া মই অমৰাখিনি ধুনীয়াকৈ কাটি ললো এয়া মোৰ কটা হৈ গল অমৰাখিনি আৰু এতিয়া মই ইয়া নিমখ দি পেলাই থৈ দিম এয়া মই নিমখ দিছো আধা বাটি মান দি দিছো বেছিকৈ দিয়া নাই কাৰণ এপোৱাহে অমৰা আছিলে এইকাৰণে মই আধা বাটি নিমখ দিছো এয়া মই নিমখখিনি সানি ভালদৰে এৰাতিৰ বাবে থৈ দিম এয়া মই এৰাতিৰ বাবে এয়া মই টিফিন এটা লৈ লৈছো এই টিফিনটোত থৈ পেলাই এৰাতিৰ বাবে থৈ দিম অমৰাখিনি নিমখত সিজি উঠিবৰ বাবে এয়া মই অমৰাখিনি টিফিন এটাত থৈ পেলাই ঢাকনি লগাই এৰাতিৰ বাবে এনেদৰে থৈ দিম এয়া মই নেক্সট দিনা ৰাতিপুৱা আপোনালোকক অমৰাখিনি দেখুৱাইছো নিমখত থৈ পেলাই এয়া দেখিছেনে ইমান ধুনীয়াকৈ নিমখবোৰ সুমুৱাই গৈছে আৰু একেবাৰে অমৰাখিনি কুমলি উঠিছে এনেও কুমলীয়া অমৰাই হয় সেইকাৰণে ধুনীয়াকৈ কুমলি উঠিছে এতিয়া মই প্লেট এখনত উলিয়াই লৈ লম এই অমৰাখিনি এয়া মই প্লেট এখনত পেপাৰ এখন পাৰি দিছো পানীখিনি শুকাই যাবৰ বাবে এয়া মই এক্সট্ৰা পানীখিনি পেপাৰখনে টানি নিব সেইকাৰণে মই পেপাৰ এখন ওপৰত পাৰি দিছো আৰু অমৰাখিনি অকমান পাতলীয়াকৈ মই এনেদৰে দি দিছো কিছুমান মানুহৰ ঘৰত ৰ'দত দিয়াৰ ব্যৱস্থা নাথাকে ৰ'দত দিয়াৰ ব্যৱস্থা নাথাকিলে এনেদৰেও অমৰাৰ আচাৰ বনাব পাৰে এয়ে মই এতিয়া এচামুচ হালধি গুৰি সানি দিছো আৰু এইখিনি ধুনীয়াকৈ মই সানি লৈছো গোটেইখিনিত অমৰাতে যেন হালধিখিনি লাগি উঠে এনেকৈ মই হাতেৰে মোহাৰি মোহাৰি সানি দিছো আৰু পাতলীয়াকৈ অলপ সময় মই এনেদৰে মেলি দিছো যেন এক্সট্ৰা পানীখিনি একেবাৰে নোহোৱা হৈ যায় আৰু এইখিনি এতিয়া মই অকমান সময় ফেনৰ বতাহত থৈ দিছো এয়া মই ফেনৰ বতাহত থৈ দিয়াৰ পিছত অমৰাখিনিৰ পৰা পানীখিনি একেবাৰে আঁতৰি গৈছে অমৰাখিনিৰ পৰা পানীখিনি একেবাৰে আঁতৰি গৈছে আৰু এতিয়া মই কেইটামান দি দিম কেঁচা জলকীয়া আৰু ইয়া কেঁচা জলকীয়া কেইটা মই হাতেৰে এনেদৰে কাটি আছো আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ভোট জলকীয়াও দিব পাৰে ভোট জলকীয়া দিলেতো আচাৰৰ সোৱাদটো দুগুণেই বাঢ়ি যায় আপোনালোকে জানেই মোৰ তাত ভোট জলকীয়া নাছিলে সেয়েহে মই কেঁচা জলকীয়াকে ব্যৱহাৰ কৰিলো কেঁচা জলকীয়াটো
এতিয়া মই এটা বাটি লৈছো এই বাটিটোত মই এতিয়া দিছো সৰিয়হ বগা সৰিয়হ অকমান দি দিছো আৰু দি দিছো এচামুচ জোখত কলা সৰিয়হ বগা সৰিয়হ মিক্স কৰি দিলে আচাৰটো খাবলৈ বেছি টেষ্টি হয় এতিয়া মই দিছো ইয়া ভিনেগাৰত অকমান সময় মই ইয়া সৰিয়হক এটা ভিজাই থৈ দিম এয়া মই সৰিয়হকেইটা মই ভিনেগাৰতে ভিজাই থৈছো ইয়াতে মই পানী অকমানো ব্যৱহাৰ কৰা নাই অকমানো যদি পানী ইয়াতে লাগে আচাৰটো বেয়া হৈ যাব এয়া এতিয়া মই মছলাখিনি যোগাৰ কৰি লৈছো মছলাৰ বাবে লৈছো শুকান জলকীয়া কেইটামান তেজপাত কেইখিলামান এয়া লৈছো জিৰা গুটি এচামুচ চফ গুটি এচামুচ ধনিয়া গুটি এচামুচ আৰু কেইটামান লৈছো মেথি গুটি বেছিকৈ নিদিও বেছিকৈ দিলে তিতা হৈ যাব আৰু দিছো জালুক আৰু কালজিৰা এয়া দিছো আজৱাইন এতিয়া এই মছলাখিনি মই কেৰাহী এখন বহাই দিছো গেছত কেৰাহী এখন বহাই দি এতিয়া মই মছলাখিনি অকমান সময় ভাজি লৈ লম মছলাখিনি মই এনেদৰে কেৰাহীত দি একেৰাহে লৰাই ভাজি থাকিম একেৰাহে লৰাই নাথাকিলে মছলাখিনি তলত লাগি ধৰিব পাৰে বা কলা পৰি যায় বেছিকৈ আৰু বেছিকৈ কলা পৰি গলে আচাৰটো খাবলৈ বেছি টেষ্টি নহয় সেয়েহে মছলাখিনি মই জ্বলিবলৈ নিদিয়াকৈ একেৰাহে লৰাই ভাজি আছো এয়া মোৰ মছলাখিনি ভজা হৈ গল এতিয়া মিক্সিৰ জাৰ এটা লৈ পেলাই এইখিনি মই গুড়ি কৰি ললো এই গুড়িটো মই দৰদৰীয়াকৈ ৰাখিছো একেবাৰে মিহি কৰি পেলোৱা নাই আচাৰত জানেই আপোনালোকে বেছিকৈ মিহি কৰি ল'ব নালাগে সেয়া মই দৰদৰীয়াকৈ মছলাখিনি ৰাখি লৈছো আৰু এতিয়া মই সৰিয়হখিনিও মিক্সাৰ গ্ৰাইণ্ডাৰটোত দি পেলাই গুড়ি কৰি লৈ ল'ম এয়া মোৰ সৰিয়হখিনিও গুড়ি হৈ গল সেয়া মছলাৰ ওপৰতে মই সৰিয়হৰ গুড়িখিনিও ঢালি দিছো এয়া ভিনেগাৰ আৰু সৰিয়হৰ গুড়ি একেলগে ঢালি দিছো ইয়াতে দি দিছো শুকান মছলাখিনিও একেবাৰে এয়া দিছো এচামুচ হালধি গুড়ি এচামুচ জলকীয়াৰ গুড়ি এচামুচ নিমখ মই আগতে দিছিলে তথাপিও মই অকমান এতিয়া নিমখ ব্যৱহাৰ কৰিছো আৰু এইফালে দিছো কাশ্মীৰী ৰেড মিৰ্চ ৰং হবৰ বাবে দি দিছো আৰু এইফালে মই মিক্সাৰ জাৰটো আখলি পেলাইও একেবাৰে মই দি দিছো তাতো বহুতখিনি সোমাই আছিলে এইখিনিও মই ওপৰতে ঢালি একেবাৰে দি দিছো এয়া মোৰ মছলাখিনি মিক্স কৰি লোৱা হৈ গল ধুনীয়াকৈ মই মিক্স কৰি লৈলো গোটেইখিনি মছলায়ে তাতে মই পানী একেবাৰে ব্যৱহাৰ কৰা নাই ভিনেগাৰত আছিলে ভিনেগাৰতে মই এইখিনি মছলাখিনি একেবাৰে মিক্স কৰি লৈছো এতিয়া আহিছো মই গেছৰ ফালে গেছত আকৌ এখন কেৰাহী উঠাই দিছো কেৰাহীখন উঠাই দি ইয়াতে দি দিছো মই মিঠাতেলখিনি মই গৰম হ'বলৈ দিম এয়া মোৰ মিঠাতেলখিনি ধুনীয়াকৈ গৰম হৈছে মিঠাতেলখিনি গৰম হোৱাত গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু মছলাখিনিৰ ওপৰত এয়া মই গৰমে মিঠাতেলখিনি ঢালি দিছো এয়া মই গৰমে মিঠাতেলখিনি ঢালি দিছো মছলাখিনিৰ ওপৰত এয়া মছলাখিনিৰ ওপৰতে মই মিঠাতেলখিনি ঢালি দিছো আৰু মছলাখিনি এবাৰ ভালদৰে লৰাই দিছো চামুচ এখনেৰে এয়া একেবাৰে মই ভালদৰে ফেটি লৈছো মিঠাতেলখিনি গোটেইখিনি মছলাৰ লগতে একেবাৰে মিক্স কৰি লৈছো ধুনীয়াকৈ আপোনালোকে এনেদৰে একেবাৰে মিক্স কৰি লৈ ল'ব মছলাখিনি মই এনেধৰণে মছলাখিনি একেবাৰে মিঠাতেলৰ লগতে মিক্স কৰি লৈ ললো আৰু একেবাৰে শেষত মই অকমান দি দিছো গোটা কালজিৰা প্ৰথমতে মই কালজিৰা পিচিবৰ বাবে দিয়ে দিছো তথাপিতো এতিয়া মই অকমান আৰু গোটাকৈ দি দিছো গোটাকৈ দিলে খাবলৈ মোৰ আচাৰটো বেছি ভাল লাগে কালজিৰা দিলে সেয়েহে মই গোটা কালজিৰা আৰু অকমান দি পেলাই ভালদৰে মোহাৰি দিছো এতিয়া মই দি দিছো অমৰাখিনি শুকুৱাই লোৱা অমৰাখিনি এয়া মই অমৰাখিনি মছলাখিনিৰ ওপৰত দি দিছো এতিয়া এই অমৰাখিনি দি পেলাও মছলাখিনি যেন ভালদৰে লাগি ধৰে ইলুটি ভালদৰে একেবাৰে মই মছলাখিনি লগালৈকে এনেদৰে চামুচখনেৰে লগাই লৈ আছো যেন গোটেই অমৰাতে মছলাখিনি ভালদৰে লাগি ধৰে একেবাৰে লৰাই দিছো এনেদৰে লৰাই দি আছো এয়া মোৰ অমৰাৰ আচাৰ সম্পূৰ্ণ ৰেডি হৈ গল এই আচাৰটো এবাৰ এনেদৰে বনাই চাবচোন আপোনালোকে যদি আগতে এনেদৰে আচাৰবিধ বনোৱা নাই এতিয়া এবাৰ এনেদৰে বনাই চাবচোন আৰু বনাই চাই কেনেকুৱা পাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব
সঁচাকৈয়ে এই অমৰাৰ আচাৰবিধ বনাবলৈ বহুতেই ইজি হয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ মাজত এবাৰ ট্ৰাই কৰি চাব আৰু সঁচাকৈয়ে যদি ভাল পাইছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ভিডিঅ' ৰেচিপিৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।